नमस्कार, मेरा नाम सुभाष दास है और आपका स्वागत है द मुसाफिर में। अभी जो आपने देखा उबड़-खाबड़ रास्ते से और नदी पार करके धेमाजी डिस्ट्रिक्ट से हम 15 किलोमीटर चल के हुबाहू करके एक छोटी-सी जगह है, वहाँ पर हम आए हैं और हम आज आपको ले जाएँगे एक ऐसे स्कूल जहाँ पे किसी का जो मेहनत है वो दिखता है और स्कूल का नाम है विद्या द लिविंग स्कूल। तो मेरे पीछे जो स्कूल देख रहे हैं वो डॉक्टर प्रांजल बुरागोहाई जो प्रोफेसर है डिब्रूगढ़ यूनिवर्सिटी का, उनका एक आप कह सकते हैं उनका इनिशिएटिव है जहाँ पर बच्चों को स्कूली शिक्षा प्रदान किया जाता है। কৰিম বুলি ভাবি আছো মাৰ কাৰণে দেউতাৰ কাৰণে টিচাৰ্ছৰ কাৰণে তো সেই তিনিটা কাম মই সদায় কৈছোঁ যে কিয় কৰিম সেই তিনিটা কাম কৰিলেনো কি হ'ব নকৰিলেনো কি হ'ব মোৰনো কি হ'ব তো মই প্লেনিং কৰিছোঁ দিনটোৰ প্লেনিং তো মই যদি দিনটোৰ প্লেনিংখন নকৰোঁ মোৰ কি হ'ব চবে আকৌ এবাৰ নতুনকৈ ভাবিছে যে মই দিনটোৰ প্লেনিংটো মই কৰিম কিয় কৰিম সেই প্লেনিংটো কৰিলেনো মোৰ কি হ'ব এই যে এতিয়া মানুহবিলাক বাৰিষাৰে বৰষুণ শিহৰণ আছে গথা এঙিৰুৱা ডাৱৰৰ বিজুলী পোহৰ খেলা বাৰিষাৰে বৰষুণ শিহৰণ আছে গথা এঙিৰুৱা ডাৱৰৰ বিজুলী পোহৰ খেলা নাচাবা দেই নোজোকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ কিনো বেদনাৰে আকাশে কান্দিলে কাজল মেঘকে লৈ জোন গলি গলি তৰা সৰি পৰে জোনাকী পৰুৱা হৈ নাচাবা দেই নোজোকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ বেথাৰে ৰাঙলী আবেলিৰে বেলি হেঙুল বৰণ হ'ল বতাহে উমাৰিলে চিনাকি সুৰি তোমাকে কাষতে লৈ নাচাবা দেই নোজোকাবা এনে উতলা হিয়া এতিয়া নালাগে বা বেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ তোমালোকৰ কাৰণে যেতিয়া আমি কিবা এটা কাম কৰোঁ বা আমি কিবা এটা পঢ়োঁ বা কাম এটা কৰোঁ তাৰ আঁৰত আমি তিনিটা কথা মন কৰিব লাগে বিশেষকৈ আৰু পঢ়া শুনাৰ লগততো এটা উদ্দেশ্য জড়িত হৈ থাকে তো গতিকে আমি প্ৰথমতে উদ্দেশ্যটো ঠিক কৰি ল'ব লাগে আৰু কোনোবা এটা কাম কৰাৰ সময়ত বা কিবা এটা কথা শিকাৰ সময়ত আমি তিনিটা কথা বিশেষকৈ মন কৰিব লাগে চ' এক নম্বৰ কথা আমি কি শিকিছোঁ হয়নে দ্বিতীয় কথা আমি কেনেকৈ শিকিছোঁ ওকে আমি পঢ়িছোঁ কি পঢ়িছোঁ আমি সায়েন্স পঢ়িছোঁ কেনেকৈ পঢ়িছোঁ ইয়াত পঢ়াৰ ষ্টাইলটো অকণমান বেলেগ হৈছে হয়নে
আৰু তৃতীয় কথাটো আমি কিয় পঢ়িছোঁ, হয়নে? পঢ়াৰ উদ্দেশ্য বেলেগ বেলেগ হ'ব পাৰে। মই বহুত ছাত্ৰ ছাত্ৰীক দেখিছোঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে স্কুলত ভাল নম্বৰ পাবৰ কাৰণে পঢ়ে, কিছুমান ছাত্ৰ ছাত্ৰীয়ে যে মই ফাৰ্ষ্ট হ'ব লাগে ক্লিয়াৰ কৰিব। আৰু যেতিয়া তোমালোকক কিবা এটা শিকাবৰ কাৰণে কোনোবা এজন আহে বা পঢ়াবৰ কাৰণে কোনোবা এজন আহে, তো তেখেতে কি পঢ়াইছে প্ৰথমতে সেইটো ডিচাইড ক্লিয়াৰ হৈ ল'বা, আৰু কেনেকৈ পঢ়াইছে সেইটো মন কৰি ৰাখিবা। অ'কে, চ' থেংক ইউ, মই এইটোৱে কৈছোঁ। মই যে তহঁতক কথা কৈছোঁ এটাই মনত ৰাখিব লাগে, আমি বেয়া কৰিব নালাগে, যিকোনো ক্ষেত্ৰত ভাল কৰিব লাগে, সদায় ভাল কৰিব লাগে। মানে বাকী চব পাহৰি গ'লেও মানুহে সেইটো মনত ৰাখিব লাগিবই, আমি ভাল কৰিব লাগে। ভাল কি কৰিব লাগে? উৰি যায় মন বিহংগ, উৰি যায় মন বিহংগ, পাৰ হৈ নদী অৰণ্য, উৰি যায় মন বিহংগ, পাৰ হৈ নদী অৰণ্য, ওখকৈ পাহাৰেও নোৱাৰে ৰুধিবলে এই দৰদী মন, উৰি যায় মন বিহংগ, পাৰ হৈ নদী অৰণ্য। ধন্যবাদ। মোৰ নাম শ্ৰী ৰাজীৱ খনিকৰ, মই স্কুলৰ প্ৰিন্সিপাল হয়। মই স্কুলৰ প্ৰতিষ্ঠা সময়ৰ পৰা আছোঁ। ষ্টুডেণ্টবিলাক আমাৰ বেলেগ বেলেগ ঠাইৰ পৰা আছে, তিনিচুকীয়াৰ আছে, লখিমপুৰ আছে, ডিব্ৰুগড় আছে আৰু ধেমাজিৰ অলপ ষ্টুডেণ্ট আছে। আমি প্ৰথম বছৰটোত আমি 140 ষ্টুডেণ্ট আমি এডমিশ্যন দিলোঁ। তাৰে 12জন ষ্টুডেণ্টক আমি স্কুলে ৰেছপনচিবিলিটি লৈ আমি সিহঁতৰ পঢ়া দায়িত্ব লৈছোঁ। আৰু সিহঁতৰ এনেকুৱা ষ্টুডেণ্ট, সিহঁতৰ বেকগ্ৰাউণ্ডবিলাক হয়তো ডিছফাংচনেল ফেমিলি, কাৰোবাৰ মাক দেউতাক নাই, অনাথ হয়। সিহঁতে আমি বিদ্যালয়ৰ দায়িত্ব লৈ বা বিদ্যালয় আমি ভৰণ পোষণ লৈ মেলি সিহঁতক পঢ়োৱাৰ দায়িত্ব লৈছোঁ। আৰু সেইবিলাক ষ্টুডেণ্টবিলাক বেলেগ বেলেগ ঠাইৰ পৰা আনিছোঁ। ধেমাজি মৰিধলৰ আছে, ওচৰৰ লাইপিলীয়া ল'ৰা আছে, আৰু লালুং তিনিআলিৰ ল'ৰা আছে। এনেকৈ বেলেগ বেলেগ ঠাইৰ পৰা আমি সিহঁতক আনিছোঁ। আৰু আমি বিদ্যালয়খনৰ গোটেই ডাইমেনশ্যনটোক 3টা ভাগত ভাগ কৰা হৈছে। আমাৰ যিটো টিচিং মেথড হ'ব, এটা কোৱা হয় ট্ৰেডিশ্যনেল স্কিল বুলি। ট্ৰেডিশ্যনেল স্কিলত মেথমেটিক্স, ছায়েন্স, লেংগুৱেজ এইকেইটা বস্তু সোমাই আছে। আৰু এটা আছে ৱেলবিং স্কিল, তাতে আমাৰ গ্ৰেটিটিউড সোমাই আছে, ৰেজিলেঞ্চ সোমাই আছে, অপটিমিজিম সোমাই আছে, পজিটিভ হেল্থ, পজিটিভ ইম'শ্যন, এনেকুৱা বস্তুবিলাক সোমাই আছে। আৰু এটা হৈছে লাইভলিহুডৰ ওপৰত, জীৱন জীৱিকা নিৰ্বাহৰ ওপৰত এটা বস্তু শিকায়। আমি ডাইমেনশ্যন ভৰাই থৈছোঁ। তাতে মানে ষ্টুডেণ্টবিলাকক কাম কৰিবলৈ অকণমান শিকোৱা হ'ব। তাৰ উপৰিও আমাৰ আৰু আছে ড্ৰামা এণ্ড থিয়েটাৰ আছে, মিউজিকৰ আছে, স্পৰ্টছৰ আছে, গোটেই বস্তুখিনি আমি সুমিয়াই থোৱা আছে। আৰু আমাৰ ক্লাছৰ প্ৰত্যেক দিনাই আমাৰ এটা শ্ৰেণীৰ কাৰণে 9টামান ক্লাছকৈ হ'ব। ট্ৰেডিশ্যনেল স্কিলৰ 6টামান ক্লাছ, ৱেলবিং স্কুলৰ 2টা ক্লাছ, আৰু লাইভলিহুডৰ এটা ক্লাছ, লগতে মিউজিকৰ ক্লাছ, ড্ৰামাৰ ক্লাছ, গোটেই ক্লাছখিনি আমাৰ চলি থাকিব সদায় সমান্তৰালভাৱে। বা বিদ্যাদাল লিভিং স্কুলখনক বেলেগ স্কুলৰ পৰা আমি অলপ বেলেগ ধৰণে কওঁ। আমি ব্যক্তিক্ৰম ইতিবাচক বিদ্যালয় বুলি কওঁ। ইয়াৰ কাৰণ 2টা আছে। এটা হৈছে যদিও আমি মানে বেচৰকাৰী অনুষ্ঠান হয়, আমি খুব মিনিমাম পইচা এটা সিহঁতৰ পৰা লওঁ।
ফিজ পাতিৰ কাৰণে। আৰু ইয়াৰ উপৰিও বেলেগ বেলেগ মানুহে আমাক সহায়ো কৰিছে। আমাৰ ইনকাম চ'ৰ্চটো কেৱল ছাত্ৰ ছাত্ৰীবিলাকৰ ফিজ পাতিৰ পৰা নহয়। তাৰমানে আমাক কেম্পাছ আৰ্নিং হ'ব, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ফল মূলৰ বাগিচা লগাই আছোঁ। আমাৰ মানে টিচাৰবিলাকৰ চেলাৰীৰ কাৰণে আমাৰ মেইনলি কেম্পাছ আৰ্নিং ওপৰত ডিপেণ্ড কৰা হ'ব। তাৰ কাৰণে আমি এখন বগৰী বাগান লগাইছোঁ, ফল মূলৰ বাগান লগা হৈছে, তামোল পুলি ৰুই থকা হৈছে। তাৰ উপৰি আমাৰ খেতি মাটি আছে, পুখুৰী আছে। গতিকে এইবিলাকৰ পৰা চ'ৰ্চটো হ'ব আমাৰ। টিচাৰখিনিক আমি প্ৰথম বছৰৰ কাৰণে সিহঁতৰ ছাৰ্ভিচ মানে ইণ্টেনশ্যনেলি সিহঁতে ছাৰ্ভিচ দিছে 1 বছৰৰ কাৰণে, কিন্তু নেক্সট বছৰৰ পৰা আমি সিহঁতক চেলাৰী প্ৰভাইড কৰিম বিদ্যালয়ৰ ফালৰ পৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰো হয়। গতিকে তেওঁ গোটেই শিক্ষা পদ্ধতিটো কেনেকৈ আগুৱাই যাব লাগিব, ছাত্ৰ ছাত্ৰীবিলাকৰ লগত কেনেকৈ ডিল কৰিব লাগিব, ছাত্ৰ ছাত্ৰীক পঢ়োৱা পদ্ধতি কেনেকুৱা হ'ব, তেওঁ গোটেই বস্তুখিনি আমাক শিকায়। টিচাৰখিনিক তেওঁ ট্ৰেইন আপ কৰে। ইয়াৰ উপৰি যিখিনি আমাৰ ৱেলবিং স্কিল বুলি কোৱা হয়, সেইখিনিক প্ৰতিজন টিচাৰক এটা এটা নিৰ্দিষ্ট বিষয়ত সিহঁতক ট্ৰেইন আপ কৰা হ'ব, যাতে তেওঁলোকে তাৰ ওপৰত শিকিব লাগিব, তেওঁলোকে দক্ষ হ'ব লাগিব, উপযুক্ত হ'ব লাগিব। আৰু সেইটো অনুপাতে সিহঁতে ছাত্ৰ ছাত্ৰীক সেই স্কিলখিনি সিহঁতে প্ৰভাইড কৰিব লাগিব। গতিকে গোটেই বস্তুটো আচলতে প্ৰাঞ্জল ছাৰৰ হয়, তেওঁৰ নিজৰ ধাৰণা হয়, তেওঁৰ গোটেই ব্যক্তিক্ৰমকে তেওঁ চিন্তা কৰিছে। এনেকুৱা এখন স্কুল তেওঁ খুলি মেলি ভাবিছে, যিখন স্কুল এতিয়ালৈকে হয়তো ভাৰতবৰ্ষত ক'তো হোৱা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত অৰ্থত প্ৰকৃত শিক্ষা পাওক, কেৱল তেওঁলোকে পাঠ্যপুথিৰ ভিতৰতে আবদ্ধ হৈ থাকিব নালাগে, বাস্তৱসন্মতভাৱে তেওঁলোকে শিক্ষা পাওক। গতিকে ইয়াৰ কাৰণে তেওঁ গোটেই টিচাৰখিনিক ট্ৰেইন আপ কৰে। আৰু শনিবাৰে দেওবাৰে আমাৰ সদায় ট্ৰেইনিং হয়। ক্লাছখিনি কৰিবৰ কাৰণে ছাৰে সদায় শনিবাৰে দেওবাৰে টিচাৰখিনিক ট্ৰেইনিং কৰাই থাকে। সেইকেইজন মানুহৰ কষ্টখিনি, সেইকেইজন মানুহৰ तो आगे चलते हैं, पहले कैंटीन को देख लेते हैं। स्कूल का जो कैंपस है उसका कैंटीन इन्होंने बनाया। নমস্কাৰ। আমাৰ এই লিভিং স্কুলৰ আমি কেণ্টিনটো আমি এনেধৰণে ৰাখিছোঁ। মানে আমি যিসকল হোষ্টেলত আছে ষ্টুডেণ্ট সদ্যহতে আঁতৰ, তেখেতলোকৰ কাৰণে প্ৰথমতে আমি এই কেণ্টিনটো আমি নিজেই পৰিচালনা কৰিছোঁ। আমি তাৰপিছত যিসকল গেষ্ট আহিব স্কুললৈ, আমি তেখেতলোকৰ কাৰণে আমি আগে অৰ্ডাৰটো লোৱা হ'ব। যদি আপোনালোকে ইয়াতে ভাত এসাঁজ খাব বিচাৰে, দিনটোৰ কাৰণে ফূৰ্তি কৰি ইয়াত থাকিব বিচাৰে, তেতিয়াহ'লে আমি তেখেতলোকৰ পৰা সেইখিনি অৰ্ডাৰ লৈ পিনে আমি বজাৰ সমাৰ কৰি আমি তেখেতলোক ইয়াতে বনাই মেলি দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। বাকী আমি কেণ্টিনখন আঁতৰৰ যিসকল বেলেগ আহিব মানুহ, গেষ্ট সদায় আহি থাকিব, তেখেতলোকৰ কাৰণে চাহ ৰাখিছোঁ। আমি বিস্কুট তেনেকুৱা ধৰণৰ কোনো ৰখা নাই। আমি নিজৰ হাতেৰে তৈয়াৰী ইয়াতে আমি ষ্টুডেণ্টে কাম কৰিব। পিঠা ৰাখিছোঁ, তিল পিঠা ৰাখিছোঁ, তেল পিঠা, তেনেকুৱা ধৰণৰ কিছুমান আমি থলুৱা সংস্কৃতি বস্তু ৰাখিছোঁ। সেইটো বুজি পাইছোঁ, কিন্তু মানে মেইন এইটো কেণ্টিনটো আপোনালোকে ষ্টুডেণ্টছবিলাকৰ কাৰণে বনোৱা গৈছে। এতিয়া ষ্টুডেণ্টছৰ টাইমিংবিলাক কেনেকুৱা হ'ব, মানে স্কুলৰ টাইমিং আৰু কেণ্টিনৰ টাইমিংটো আপোনালোকে মানে কেনেকৈ এডজাষ্ট কৰিব? আমি ৰাতিপুৱা আমি 8 মান বজাত তেখেতলোকৰ যিটো ব্ৰেকফাষ্ট সেইটো আমি 8 বজাত আমি হেৰি কৰি দিম। আৰু তাৰপিছত দুপৰীয়া ফাললৈ আমি ৰাখিছোঁ। দুপৰীয়া ফালে আমাৰ দুটাটা ক্লাছৰ পাছত যেতিয়া ব্ৰেক টাইম হ'ব, তাৰপাছত গৈ আমি যেতিয়া 12 বজাত পামগৈ, তেতিয়া আমাৰ সেইটো টিফিন টাইম ৰাখিছোঁ। তেখেতলোকে আহি ইয়াতে নিজেই চাৰ্ভ কৰি খাব। আমাৰ কুক আছে বনাই দিয়া, তেখেতলোকে কিন্তু নিজেই ইয়াত বিলাই মেলি। আমি কেণ্টিনৰ সদ্যহতে যিখিনি আমাৰ মানে পাচলি হ'ব, পাচলি আমি আমাৰ কেম্পাছতে আৰ্ণ কৰিম। আমি কেম্পাছতে আমি উৎপাদন কৰিম। আমি লগাইছোঁ, আমি আপোনালোকে দেখিব, আপোনালোকে চালে আমি লাই আৰু এইবিলাক সিঁচিছোঁ, ৰঙালাও লগাইছোঁ, আলু লগাইছোঁ। তাৰমানে বাকী আমি তেললৈকে হোৱা নাই, মিঠাতেলটো মই হোৱা নাই। বাকী তেল নিমখখিনি আমি দোকানৰ পৰা আনিম। বাকী যিখিনি শাক চব্জি লাগিব সেইখিনি চব আমি ইয়াতে কৰিম, থলুৱা। আমি কিনা আৰু সাৰ দিয়া ৰাসায়নিক সাৰ নহয়, আমি জৈৱিক সাৰ প্ৰস্তুত কৰিছোঁ লাহেকৈ, ইয়াতে কাম কৰিম। ये थे कुछ कैंटीन के बारे में इंफॉर्मेशन, और आगे चलते हैं और देखते हैं इस कैंपस में हमें और क्या क्या नई चीज़ें देखने के लिए मिल जाएगा। सब काम কৰিব লাগিব ইয়াত জয়েন কৰিলে। হেৰি নহয় মানে तो इस स्कूल में टीचर्स जो है वो भी उन्हें सारे काम करने पड़ते हैं, किचन से लेके साफ़ सफाई से लेके अपने स्टूडेंट्स के पढ़ाई तक सब जिम्मेदारी टीचर्स पे है।
आइए इस कैंपस का एक टूर करते हैं। এইটো হ'ল সায়েন্স কেম্পাছ। হয় ইয়াতে বোটানিকেল গাৰ্ডেন হ'ব। হয় সায়েন্স ডিপাৰ্টমেণ্ট সোমালে যাতে মানুহ এনেকুৱাকৈ সায়েন্স কেম্পাছত সোমাইছিলে। ওকে তাৰ ইটো চাইডে নাৰ্চাৰী এখন আছে। হয় তাৰপিছত ইফালে এখন অৰ্কিডৰ হেৰি এখন আছে, গাৰ্ডেন এখন এইফালে হ'ব। ইফালে তো এইটো এতিয়া ষ্টাৰ্টিং কৰা হোৱা নাই, এটা এটা কেম্পাছ বনাই আহিছে। হয় সেইটো বনাব লাহে ধীৰে। এখন বগৰী বাগান, ইয়াত আপেল বগৰী, তাৰপিছত লোকেল বগৰীটো আছে। কিমান ডাঙৰ নহয় এই পাহাৰটো এইবিলাক ঢেকীয়া গছ। অঁ এই ঢেকীয়া গছ অঁ আগত যে ডাঙৰ পাতলা দীঘলটো অঁ ঢেকীয়া গছ। এইটো নাখায়, এইটো ডাঙৰ গছ ফালিব পাৰি, এইটো ফালিব পাৰি আগটো। কামত লগাব পাৰি। কি কয় এইটো ৰেষ্ট হাউচ, কনফাৰেন্সৰ লগতে ইয়াত ক্লাছো হয়। ওকে আলহী আহিলে আমি ইয়াত বহাওঁ ধুনীয়াকৈ। তাৰ কাষে কাষে চুমপুলি ৰোৱা হৈছে, চুমৰ বাগান। तो अभी 2020 में इस कैंपस को इनॉग्रेट किया गया। तो धीरे धीरे प्रोसेस में है और धीरे धीरे काम आग बढ़ रहा है। तो आइए इनके बागान भी देखते हैं, जहाँ पर इनका जो कैंटीन में जो फूड वो स्टूडेंट्स के लिए या कोई गेस्ट आएंगे या जो स्टाफ है यहाँ के उनके लिए जो प्रिपेयर करेंगे वो कहाँ पर कल्टीवेट करेंगे। तो यहाँ पर जो मेंटेनेंस है मैक्सिमम टीचर्स के द्वारा किया जाता है। और पहले जो यहाँ पर बताया गया कि जो कैंटीन में जो फूड प्रिपेयर होने वाला है वो खुद अपने आप कल्टीवेट करेंगे। हाँ तो ये पीछे क्या प्लान है? और ये स्टेज है, ओपन स्टेज। जी। ये थिएटर प्लेस है जी। पूरा। साइड में हम लोग को आसाम में एक मिलते हैं ना पेड़, सुमगस, जो उस साइड में लगाएंगे तो पूरा 20 का स्पेस पूरा खाली रहेगा। अच्छा तो पत्थर है ना, वो पत्थर हम लोग डिजाइन करेंगे, बड़ा बड़ा पत्थर। वहाँ पे ऑडियंस बैठेगा, अच्छा नाटक देखेगा। अच्छा। बीच बीच में साइड में भी परफॉर्मेंस होगा। ओके तो ये पूरा थिएटर कैंपस है। चलिए ऊपर से थोड़ा ऑडियंस की तरफ भी देख लेते हैं। ये पूरा टीचर्स लोगों ने बनाया है। और तो यहाँ पर जितना काम हुआ है अभी तक, यहाँ के जो स्टाफ है, जो टीचर है, सब ने मिलके बनाया है। तो इस स्पेस पे जो परफॉर्मेंस है, परफॉर्मेंस एरिया है और यहाँ पर परफॉर्मेंस होगा। और दर्शकें इस तरफ बैठेंगे। और जैसे सोनिका ने बताया कि यहाँ पर जो पत्थर है वहाँ पर ऑडियंस बैठेंगे। अभी प्रोसेस में है, अभी थोड़ा टाइम लग सकता है, लेकिन जब ये बन जाएंगे मुझे लगता है कि वन ऑफ द बेस्ट ओपन स्पेस परफॉर्मेंस स्पेस होगा। थोड़ा थोड़ा बारिश का मौसम लग रहा है। चलिए आगे बढ़ते हैं। अभी जो ये स्पेस है वो एकदम अरुणाचल और असम के बॉर्डर में है। और ये जो कॉन्सेप्ट है ये डॉक्टर प्रांजल बुरागोहाई का है। तो सोनिका, ये क्या बन रहा है? ये गेस्ट हाउस है। अगर कोई गेस्ट आएंगे तो यहाँ पर उनको ठहरने का मौका मिलेगा। और नीचे अंडरग्राउंड स्पेस बनेंगे जहाँ पर आर्ट्स एंड क्राफ्ट और म्यूजिक का क्लासेस क्लास 1 का भी वो यहाँ क्लास पर होगा होंगे। यहाँ पे पूरा। तो विद्या द लिविंग स्कूल का जो बाउंडेशन है यहाँ तक है, ये स्पोर्ट्स तक। और
लेकिन हम इस बाउंड्री से थोड़ा आगे जाएंगे और आपको दिखाएंगे इस तरफ अरुणाचल प्रदेश है और इस तरफ असम, और असम में ये नदी बह रहा है। আমাৰ স্কুলৰ বাউণ্ডেৰীটো ইয়ালৈকে আছে, আমাৰ এইটো অৰুণাচল সীমা হয়। হয়। বাউণ্ডেৰীটো আমাৰতো আসাম আৰু অৰুণাচল এইটো সীমা হয়। अच्छा, তো সৈনিকা তুমি NSD-TI এলুমিনি আৰু তুমি NSD-TI পাছ কৰাৰ পিছত তুমি যোনটো টাউন হয়, টাউনৰ পৰা ইমান দূৰত এটা স্কুল, এটা ছ'চিয়েল কৰ্চৰ কাৰণে খোলা গৈছে, এইটো জইন কৰিম বুলি তোমাৰ মনত কেনে আহিল? মোৰ যিজনে খুলিছে সেইজন হ'ল মোৰ খুৰা হয়। হয়। তো আমি আগতে গম পাই থাকোঁ, পতা হৈছিলে যে এনেকুৱা এনেকুৱা স্কুল এখন হ'ব। হয়। তো মইতো প্ৰথমৰ পৰাই ঠিক মোৰ একদম উদ্দেশ্য, মোৰ লক্ষ্য যে মই ইয়াতে কৰিম হয়। লাইফ টাইম। মই হয়। গোটেই মোৰ যিমানখিনি মই পাৰোঁ, মোৰ যিমানখিনিলৈকে শক্তি থাকে মই ইয়াতে থাকিম, হয়। ইয়াতে কাম কৰিম বাচ্চাবিলাকৰ লগত। হয়। তো আৰু মই যোৱা মেইন TI মই আগতে একো নাজানিছিলোঁ। TI কি, থিয়েটাৰ ইন এডুকেশ্যননো কেনেকুৱা হয়, তাত প্ৰচেছ মই জানিছিলোঁ যে এক্টিঙৰ ৰিলেটেড কিবা হেৰি হয় বুলি। কিন্তু মোক খুৰাই ক'লে যে নহয় এইটো এনেকুৱা এনেকুৱা। তো মোক খুৰাই ক'লে যে তই সেইটো কৰ। তাত গৈ সেইটো কৰা মোৰ মেইন উদ্দেশ্যই আছিলে যে মই ইয়াত কাম কৰিমহি, খুৰাৰ লগত কৰিম, থাকিম, আমি নতুনকৈ কাম অলপ কৰিম, সেয়াই আৰু যোনটো এডুকেশ্যন তুমি লৈ আহিছা সেইটো তুমি কেনেধৰণে ইয়াতে ইমপ্লিমেণ্ট কৰিব বিচাৰিছা আৰু কেনেধৰণে কৰি আছা? আমাৰ ক্লাছবিলাক নৰ্মেল স্কুলত যেনেকৈ হয় তেনেকুৱা নহয়। তো থিয়েটাৰ ইন এডুকেশ্যনৰ প্ৰচেছতে আমাৰ ক্লাছবিলাক হৈ আছে আৰু বেলেগ বেলেগ মেথড ইউজ কৰি থকা হৈছে। সেইখিনি খুৰাই শিকাইছে, ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই, তেওঁৰ পৰা আমি ট্ৰেইনিং লৈ আছোঁ। তো থিয়েটাৰ ইন এডুকেশ্যনৰো ট্ৰেইনিং কৰি থকা হৈছে টিচাৰ্ছবিলাকৰ, কাৰণ যিহেতু তেওঁলোকে নাজানে। তো থিয়েটাৰ ইন এডুকেশ্যনতে পূৰা প্ৰচেছবিলাক গৈ আছে। তো সেয়াই। तो ये जयंत है, जयंत धेमाजी से मेरे साथ यहाँ पर आए हैं। तो जयंत कैसा लग रहा है? हमेशा अच्छा ही लगता है, अच्छा, घर में भी अच्छा लगता है, लेकिन इधर ज़्यादा अच्छा लग रहा है। और स्कूल के बारे में आपको कुछ कहना है, कैसा लगा स्कूल में जाके? ये जो स्कूल है ना, हाँ वो बहुत बड़ा एक सपना से बना है। हाँ मैं तो ये कहता हूँ कि वो प्रांजल सर है ना, वो उसका बहुत बड़ा सपना है हाँ और वो सपना आज बन गया और आगे जाएगा। अभी तो शुरू हो गया, अच्छा। तो सपना सबको पता चलेगा अभी इस सपने के बारे में। ठीक। तो ये है क्लासरूम। तो मेरे साथ है सोयनिका सोइकिया। आइए इनसे विद्या द लिविंग स्कूल के बारे में थोड़ी अधिक जानकारियाँ लेते हैं। आप इस स्कूल में कब से हैं और आप यहाँ पर किस पोस्ट पे हैं? মই প্ৰথমৰ পৰাই আছোঁ, হয়। খোলা প্লেনিং কৰা আগৰ পৰাই গম হয়। পাওঁ, কাৰণ মোৰ খুৰা হয় যিজনে খুলিছে। হয়। আৰম্ভণিৰ পৰাই আছোঁ, 20 চনৰ মানে জানুৱাৰী 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে হয়। ক্লাছবিলাক। মই এজ এ ফেকাল্টি হয়। বিদ্যাৰ্থ লিভিং স্কুলত। এতিয়া আপুনি ক'লে ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই আপোনাৰ খুৰা হয়। এতিয়া আপুনি যেতিয়া এইটো স্কুলটো মানে তেওঁ যেতিয়া এষ্টাব্লিছ কৰিম বুলি ভাবিছিলে চাগে, তেতিয়া তেওঁতো বহুত বিভিন্ন ধৰণৰ প্ৰব্লেমছ বা ডিফিকাল্টিজ ফেচ কৰিছিলে চাগে। সেইটো আপুনি কি ভাবে যে তেওঁ কিমান ডিফিকাল্টি দি এই স্কুলটো এষ্টাব্লিছ কৰিছে? মোৰ মুঠে নাই, খালি মাটিখিনি ৰাইজে দিছে, অলপ নিজৰ পইচাৰে পূৰা কেম্পাছ কিনিছে, মাটি কিনিছে, আৰু নিজৰ যিমানকেইটা পইচা পায়, দৰমহা পায়, তাৰ পইচাৰে গোটেই কেম্পাছটো বনাইছে অকলে। তো আমি যে আছোঁ হোষ্টেলত, আমাকো খোৱা বোৱা থকা মেলা চব তেওঁৱে পইচা পাতি খৰচ কৰিছে। বাকী একো নাই, বাকী টিচাৰ্ছবিলাকৰ অলপ প্ৰব্লেম হ'ব বুলি ভাবিছিলে, কিন্তু এতিয়া ট্ৰেইনিং হৈ আছে আমাৰ, কাৰণ তিনিটা
ডাইমেনশ্যনত ভাগ কৰা হৈছে। তো সেইটো কাৰণে গোটেই টিচাৰ্ছখিনিক আকৌ ট্ৰেইনিং দিয়া হৈছে, মেথডবিলাক কেনেকৈ ক্লাছ কৰিব, কেনেকৈ ডিল কৰিব বাচ্চাবিলাকৰ লগত। তো ট্ৰেইনিং হৈ আছে আমাৰ, বাকী এতিয়ালৈকে একো প্ৰব্লেম নাই। ষ্টুডেণ্টছবিলাকে সেই যোনটো ৰেগুলাৰ স্কুলৰ পৰা আহি কেনে এই নতুন এটা পৰিৱেশ এটা পাইছে, সেইটো তেওঁলোকে এডজাষ্ট কৰিব পাৰিছেনে বা ইহঁতৰ কি কি অসুবিধা হৈ আছে? নাই, বহুত এনাৰ্জেটিক, হয়। বিৰাটেই এক্টিভ হয় ল'ৰা ছোৱালীবিলাক। হয়। যেতিয়া তাহাঁতক এক্টিভিটিজ ৱাইজ ক্লাছবিলাক কৰোৱা হয়, হয়। তাহাঁতক যেতিয়া গেম এটাৰ থ্ৰু ক্লাছটো কৰোৱা হয়, তাহাঁতি বেছিহে কিউৰিচিটি মানে জানিবলৈ বা পাছদিনাখনি ক্লাছলৈ আহিবলৈ বেছি মানে আগ্ৰহটো প্ৰকাশ দেখা পোৱা যায়। তো নাই, ধুনীয়া। হয়, এইটো ৰাজ্যৰ কাৰণে বনোৱা স্কুল এটা। হয়। আৰু ইয়াৰ যোনটো স্কুলটো হোৱাৰ পিছত ইয়াতে বহুত ফেমিলি আছে চাগে, তেওঁলোকৰ স্কুল ষ্টুডেণ্টছবিলাক ইয়াতে পঢ়ায়, তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ। তো সিহঁতৰ প্ৰতিক্ৰিয়া কি আছে? সিহঁতে মানে কেনেধৰণে মানে এডুকেশ্যনটো পাইছে? তেওঁলোকে প্ৰথমতে চাগে বিশ্বাস কৰা নাছিলে এনেকুৱা ধৰণৰ ক্লাছ হয় বা এনেকুৱা ধৰণৰ স্কুলখন। তো লাহে লাহে তেওঁলোকে দেখিছে। আমি পেৰেণ্টছবিলাকৰ লগতো ক্লাছ কৰোঁ। আমি পেৰেণ্টছ ছেশ্যন এটা ৰাখোঁ। তো ল'ৰা ছোৱালীবিলাকত যেনেকৈ আমি ট্ৰিট কৰোঁ বা যেনেকৈ ডিল কৰোঁ, তো পেৰেণ্টছবিলাকৰ লগতো আমি তেনেকৈ ছেশ্যনবিলাক ৰাখোঁ। কেনেকৈ এটা বাচ্চাক কেনেকৈ মানে গাইড কৰিব বা কোনবিলাকনো কথা সিহঁতি তেওঁলোকে ক'ব, তো সেইবিলাক চব আমি পেৰেণ্টছবিলাকৰ লগতো কথা পাতি থকা হয়। তো সেইটো কাৰণে পেৰেণ্টছবিলাকো আমাৰ লগতে ইনভলভ, আমাৰ লগতে ধুনীয়াকৈ সহায় কৰে। হয়, লাষ্ট কুৱেশ্যন। এতিয়া তুমি ইয়াতে বহুত সময় হ'ল ইয়াতে মানে আহা, তোমাৰ এক্সপিৰিয়েঞ্চ যোনটো ষ্টাৰ্টিং টু এতিয়ালৈ, সেইটো অলপমান শ্বেয়াৰ কৰিব নেকি? মানে বহুত ভাল লাগিছে মানে। হয়। তো নিজৰ এটা কনফিডেণ্ট যে আৰু গোটেই অসমৰ ভিতৰতে প্ৰথম এখন হ'ব সেইটো প্ৰচেছত যোৱা। তো তাৰ কাৰণে নিজক গ্ৰ' কৰা। তো সেইটো এটা সদায় এটা থাকে মানে, সদায় আজি মই কি কৰিব পাৰোঁ বা কাইলৈৰ কাৰণে মইনো কি কৰিম, সদায় প্লেনিংটো মানে নিজক কেনেকৈ কনফিডেণ্টলি আৰু আগলৈ লৈ যাব পাৰোঁ। তো বিৰাটেই ভাল লাগিছে। আৰু নিজক সদায় নিজে এটা মনত এটা থাকে যে মই নতুন কিবা এটা কৰিব পাৰোঁ নেকি। তো যিখিনি শিকিলোঁ মই সেইখিনি এড কৰি মই নিজাকৈ কিবা এটা কৰিব পাৰোঁ নেকি। তো সেইটো পূৰা চলি থাকে। তো তাৰ কাৰণে ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে সদায় যেতিয়া ক্লাছ আমাক ট্ৰেইনিং কৰায়, তো যিবিলাক কথা কয় তাৰ কাৰণে আৰু বেছি উৎসাহ বাঢ়ে। বিৰাটেই ভাল লাগিছে। মোৰ নাম শ্ৰী নয়ন জৈন। মই শিৱসাগৰ দিচাংমুখৰ হয়। মই এজ এ বিদ্যালয় লিভিং স্কুলত মই এজ এ গেষ্ট ফেকাল্টি হিচাপে কাম কৰি আছোঁ। আৰু ইয়াৰ লগত জড়িত থাকিবলৈ পাই মই নিজেই আনন্দ হৈছোঁ। तो ये है स्टूडेंट्स हॉस्टल, जहाँ पे जो बच्चे दूर दूर से आते हैं, तो उनके लिए यहाँ पर रहने का फुल टाइम बंदोबस्त किया जाएगा। तो यहाँ पर भी जो फैकल्टी व टीचर्स रहते हैं, उनके लिए भी यहाँ पर रहने के लिए बंदोबस्त किया गया है। तो ये था आज का वीडियो। ये वीडियो आपको कैसा लगा आप ज़रूर बताइएगा कमेंट करके। और आप इस चैनल में नए हैं तो इसको सब्सक्राइब कर दीजिए और बेल आइकन भी दबा दीजिए। तो यहाँ से धेमाजी से टाटा। জোনালীতে তৰাম্বতীক চাই হাতী পতি চিকিমিকি নাচি নাচি যায় জোনে কৈ তৰাৱতী মোৰ পালে চাই আখুৱালি ৰিহা টানি তৰাই থাকে গায় চকুত লাগিল মোহনি তৰা চকুত লাগিল মোহনি টিপি টিপি চানি তৰা টিপি টিপি চানি জোন ধনৰ বুকৰ পাকত ললে আহি তাই হাতী পতি চিকিমিকি নাচি নাচি যায় তামুলী তৰাটি দেখি জোনে